নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ এডিআৰইৰ স্কিল টেষ্ট বা ভাইভা অনুষ্ঠিত হ'ব 15 জুন তাৰিখৰ পৰা আৰু মামাই এই কথাটো পৰখি ঘোষণা কৰাৰ লগে লগে 2 এদিনৰ ভিতৰতে অফিচিয়েল নোটিছ আহি যাব কাৰণ ইয়াৰ আগতেও নোটিছ অহাৰ ঠিক 2-3 দিন আগতে মামাই এইদৰে ভিডিঅ' বনাই সকলোকে সোশ্যাল মিডিয়াত বিশেষকৈ ফেচবুক ইনষ্টাগ্ৰামত জনাই দিয়ে আৰু এই ভিডিঅ'টো আমি বিশেষকৈ যিখিনি কম্পিউটাৰ স্কিল টেষ্ট সেই বিষয়ে আলোচনা কৰিম বাকি ভাইভাৰ কাৰণে বন্ধু-বান্ধৱীসকলে নিশ্চিন্ত থাকক তাত কোনো হাৰ্ড লেভেলৰ প্ৰশ্ন নকৰে বা অন্যান্য যিখিনি স্কিল টেষ্ট হ'ব বাকি কেইটা কেটেগৰীৰ ষ্টেনোগ্ৰাফি বা ইলেক্ট্ৰিচিয়ান এইবিলাকৰ তো নোটিছ অহাৰ লগে লগে সেইবিলাক আমি জনাই দিব পাৰিম আপোনালোকক আৰু বিশেষকৈ যিখিনি বন্ধু-বান্ধৱীয়ে স্কিল টেষ্ট দিব তেওঁলোকে আমাৰ হোৱাটছআপ গ্ৰুপটো জয়েন কৰি ল'ব তাতে আপোনালোকে ডিসকাশন কৰিব পাৰিব আৰু আমি যিমানখিনি ফ্ৰী মেটেৰিয়েল প্ৰভাইড কৰিব পাৰো বা ইউটিউব ভিডিঅ' আগবঢ়াও সেইবিলাক আমাৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰা হ'ব তো ডেসক্ৰিপচনৰ প্ৰথমতে লিংকটো দি দিছো আৰু পেইড পিডিএফ ইতিমধ্যে আমি প্ৰস্তুত কৰিছো য'ত বিভিন্ন কেটেগৰীত আমি এই পিডিএফ খিনি আপোনালোকৰ বাবে এভেইলেবল কৰিছো তো আপোনালোকে 100 रुपीसত 30টা প্ৰেক্টিস সেট কিনি ল'ব পাৰে ওয়ার্ড পাওয়ারপয়েন্ট এক্সেল প্ৰত্যেকৰে পৰা 10টা কৈ সেট থাকিব আৰু যদি 150 रुपीस পে কৰে তেনে হলে ওয়ার্ডৰ 20টা এক্সেলৰ 15টা আৰু পাওয়ারপয়েন্টৰ 15টা সেট কিনি ল'ব পাৰে আৰু 199 ৰ আপোনালোকে বিভিন্ন ধৰণৰ এক্সেল ফৰ্মুলা তেনেকুৱা ধৰণৰ ফাইলো কিনি ল'ব পাৰিব হোৱাটছআপ কৰিব আমাক ডেসক্ৰিপচনত লিংক দি দিছো তো প্ৰথমতে আপোনালোকক জনাও লাষ্ট ইয়াৰ এডিআৰইৰ যি স্কিল টেষ্ট হৈছিল বহু কেইদিন অনুষ্ঠিত হৈছে আৰু সেই অনুষ্ঠিত হোৱা এক্সামৰ পেপাৰ বিলাক আসলতে আনিব দিয়া নাই কিন্তু প্ৰায় 100ৰ ওপৰত বন্ধু-বান্ধৱী আমাক কি ধৰণৰ প্ৰশ্ন আহিছিল শেয়াৰ কৰিছিল আৰু সেইবিলাকৰ ওপৰত ভিত্তি কৰি আমি এই প্ৰেক্টিস সেট বিলাক প্ৰস্তুত কৰিছিল আৰু যেনেকুৱা ধৰণৰ ইয়াতে প্ৰশ্ন আহে সেই প্ৰশ্নৰ এখন কাকত পূৰ্বৰ এখন আসাম সেক্ৰেটাৰিয়েটৰ কম্পিউটাৰ স্কিল টেষ্টৰ পেপাৰ হয় ইংলিশ মিডিয়ামৰ যিখিনি কম্পিউটাৰ অপাৰেটৰ বা জুনিয়ৰ এসিস্ট্যান্ট আছিল তেওঁলোকৰ বাবে এখন আছিল তো ইয়াতে প্ৰথমতে এটা ওয়াৰ্ডৰ সেট দিছে আৰু এই ওয়াৰ্ডৰ যেটো ডকুমেন্টছ দিছে এইটো আপোনালোকক ইয়াতে ডাইৰেকশন দিছে এই ডাইৰেকশন অনুসৰি আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব মাইক্ৰসফট ওয়াৰ্ডত ঠিক তেনেকৈ এক্সেলৰ এখন টেবুল দিছে এই টেবুলত বিভিন্ন ধৰণৰ মাৰ্কস দিছে ইয়াৰ মাৰ্কস বিলাকৰ পাৰ্সেন্টেজ টোটাল মাৰ্ক বা অনুমানিক সাবজেক্ট নাম্বাৰ 5ত কিমান মাৰ্ক হ'ব পাৰে তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল আৰু লাষ্টত এটা দিছিল পাৱাৰপয়েন্টৰ টো একচুয়ালি মাজতে দিছিলে তো এনেকৈ ওয়াৰ্ড এক্সেল আৰু পাৱাৰপয়েন্ট তিনিটা অফিস টুলৰ পৰা আপোনালোকৰ বাবে ইয়াতে প্ৰশ্ন থাকিব তো ইয়াতে মন কৰক আপোনালোকক ক'ব যে এইটো এটা আৰ্টিকল টাইপ দিছে ইয়াতে তিনিটা প্যাৰাগ্ৰাফ তিনিটা হেৰি আছে পেৰা আছে আৰু এইকেইটা আপোনালোকে টাইপিং কৰিব লাগিব আৰু ওপৰত এটা হেডিং দিছে তো এইখিনিও আপোনালোকে তাতে টাইপিং কৰিব লাগিব আৰু এই টাইপিং খিনি যিমান পাৰে সোনকালে আপোনালোকে কৰিব লাগিব কেৱল টাইপিং কৰি থলে নহব যেনেকে আছে তেনেকে আপুনি বনাব লাগিব ইয়াতে হেডিং টু দ্য ডেট অফ সোভিয়েট লিটাৰেচাৰ তেনেকৈ দিছে ঠিক তেনেকৈ মিডল পইণ্টত দিব লাগিব বোল্ড কৰি দিব লাগিব আৰু ইয়াতে দুটা কলম দিছে চাওক দুটা কলম কৰিব লাগিব ঠিক তেনেকৈ এইখিনিৰ পৰা প্ৰথম পেৰাটো আৰম্ভ হৈছে আৰু ইয়াতে টেপ ইউজ কৰিছে আৰু মাজত চাওক ইয়াতে সোভিয়েট লিটাৰেচাৰটো বোল্ড ইটালিক দিছে ঠিক এনেকৈ গাৰ্বেজ এৰা এটো বোল্ড ইটালিক দিছে তো এইবিলাক আপোনালোকে মন কৰিব লাগিব টাইপিং কৰোতে এইখিনি পাৰিলে একেবাৰে মন কৰি ল'ব আৰু হেইমতে আপোনালোকে প্ৰতিটো পইণ্ট ইয়াতে আন্ডাৰলাইন দিছে আন্ডাৰলাইন কৰিব লাগিব তাতে সৰু সৰু ঊৰ্ধ্বকমা দিছে সেইবিলাকো দিব লাগিব তো এই গুটেখিনি মন কৰিব লাগিব আপোনালোকে টাইপিং কৰোতে এইখিনিতে আপোনালোকৰ মাৰ্ক বিলাক কাটিব যদি কোনোবাটো এটো যেনে বোল্ড কৰি দিছে এটো পাহৰিলে তেনে ক্ষেত্ৰত আপোনাৰ মাৰ্ক কটা যাব ইয়াতে আন্ডাৰলাইন কৰি দিছে ইয়াতে দুটা কলম কৰিব জানিব লাগিব আপোনালোকে আৰু ফাইনালি কেতিয়াবা এনেকৈ দিয়ে যে লাইন স্পেচিং 2 পইণ্ট দিব বা 1.5 দিব লাগিব তেনেকৈ আপোনালোকে এটো কৰিব লাগিব ওভাৰটত পাৱাৰ পইণ্টৰ ক্ষেত্ৰত এনিমেশন বনাব নালাগে ইয়াতে স্লাইড বনালে হয় ইয়াতে এটা সৰু প্যাৰাগ্ৰাফ দিব বা বিভিন্ন ধৰণৰ পইণ্ট থাকিব সেই পইণ্টখিনি আপোনালোকে টাইপিং কৰি স্লাইড বনাবলৈ লাগিব স্লাইড 1 স্লাইড 2 স্লাইড 10 এনেকৈ দিছে স্লাইড বিলাক ইজিলি বনালে হ'ল তাতে কোনো এনিমেশন দিয়া কিবা দিয়া সেইবিলাকৰ ইয়াতে দৰকাৰ নাই আৰু সেই স্লাইড খিনি আপোনালোকে পিডিএফ হিচাপে প্ৰিন্ট কৰিব জানিব লাগিব বাকি কিছু ক্ষেত্ৰত যোৱা বছৰ দেখা গৈছে যে স্লাইড কেটা বনাই থব দিছে জাস্ট পেন ড্ৰাইভত সেই স্লাইড কেটা যিখিনি ইনষ্ট্ৰাক্টৰ আছে বা এক্সামৰ নিৰীক্ষণ কৰি থকা শিক্ষক আছে তেওঁলোকে পেন ড্ৰাইভত লৈ যায় আৰু সেইখিনি তেওঁলোকে প্ৰিন্ট কৰে তো নেক্সট সেশনত আমি পাৱাৰপয়েন্টৰ কি আহিছিল সেই বিষয়ে ভালদৰে আলোচনা কৰিম আৰু থাৰ্ড পইণ্টত চাওক এক্সেল ফাইল উলাই আপোনালোকে এই টেবুলখন বনাব লাগিব
কেনেকুৱা টেবুল আহে সেইটো পিছৰ কথা বা কি টপিকৰ পৰা আহে পাৰ্চেণ্টেজ ওলাব নিদিব পাৰে অকণমান হাৰ্ড লেভেল দিব পাৰে ইয়াতে নামবিলাক আপোনালোকে সঠিকভাৱে টাইপিং কৰি কিমান মাৰ্ক পাইছে এই গোটেইখিনি বহাই সাবজেক্ট 5ত কিমান পাব পাৰে ইয়াতে এটা পইণ্ট দিছে সাবজেক্ট 5 মাৰ্কস ইজ বেসড অন দা ইকুইভ্যালেন্ট পারফরম্যান্স অফ সাবজেক্ট 2 মাৰ্ক সাবজেক্ট 2ত যিমান নম্বৰ পাইছে ঠিক সিমান নম্বৰে পাব পাৰে ইয়াতে হেতু কৈছে কিন্তু চাওক সাবজেক্ট 2ত 150 ৰ ভিতৰত ইমান পাইছে কিন্তু সাবজেক্ট 5ত 50 ৰ ভিতৰতে হিমান পাব হেতু আপোনালোকে ইয়াতে 135 পাইছে 135 বহাই দিব নোৱাৰে 150 ৰ 135 এটো কিমান পাৰ্সেন্ট হ'ব পাৰে ঠিক তেনেকৈ 50 ৰ হিমান পাৰ্সেন্ট ইয়াতে বহাব লাগিব তেনেকৈ আপোনালোকে টোটাল মাৰ্ক ওলাব লাগিব তাৰ পাছত পাৰ্সেন্টেজ ওলাব লাগিব আৰু এইখনো প্ৰিন্ট কৰিব পৰা অৱস্থাত থাকিব লাগিব আপোনালোকে ফাইলটো ধুনিয়াকৈ বনাই থলে এটো যেতিয়া পেন ড্ৰাইভত লৈ যাব তেওঁলোকে প্ৰিন্ট কৰিব আৰু প্ৰিন্ট কৰাৰ পিছত আপোনালোকে সেই ডকুমেন্টছ যিখিনি প্ৰিন্ট হৈছে আপোনালোকৰ ওৱৰ্ড এক্সেল আৰু পাৱাৰপইণ্টত তাতে আপোনালোকে সহি কৰিব লাগিব তাৰ উপৰি ইয়াতে এক্সেল টেবুলখনৰ তলত আপোনাৰ নাম ৰোল নম্বৰ বহুৱাব দিব পাৰে আৰু আমি ইতিমধ্যে যিখিনি প্ৰেক্টিস সেট প্ৰস্তুত কৰিছিলো তাৰে তিনিটামান সেট ফ্ৰী দিছো আমাৰ যেটো ওয়েবসাইট তাতে অথবা আপোনালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ এইখিনি ল'ব পাৰে মাইক্ৰসফট ওৱৰ্ডৰ যোৱা বছৰৰ ওপৰত বেছ কৰি এই যিখিনি কন্টেন্ট এইখিনি বনাইছো ইয়াতে ইনস্ট্ৰাকচন বিলাক আমি ধুনিয়াকৈ দি দিছো যেনে এইটো পেৰা টাইপিং কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব ফাৰ্স্ট সেন্টেন্স টু হোৱাট ইজ কম্পিউটাৰ টু এটা হেডিং কৰিব লাগিব এটো এটা হেডিং কৰিব লাগিব তো তেনেকুৱাকৈ বাকি কোনখিনি পইণ্টত কি বা কিমান এৰিয়েল ইয়াতে হোৱাট ইজ কম্পিউটাৰ যেটো হেডিং কৰিব দিয়া আছে হেতু এৰিয়েল কৰিব দিয়া হৈছে ফন্ট সাইজ 20 কৰিব দিয়া হৈছে এনেকৈ বিভিন্ন ইনস্ট্ৰাকচন দিয়া আছে এইখিনি আপোনালোকে নিজে প্ৰেক্টিস কৰি ল'ব আৰু যদি সেট কেটা কিনে তেনেহলে ইয়াৰ যথেষ্টখিনি সলিউশন ফাইল আমি ইতিমধ্যে এভেইলেবল কৰিছো সেইখিনিও আপোনালোকে লৈ ল'ব পাৰিব তো এইখিনি আছিল আজিৰ ভিডিওত আপোনালোকক জনাবলগীয়া আৰু অফিচিয়েল নোটিছ 2 এদিনত অহাৰ লগে লগে আপোনালোকে আমাৰ চেনেলত পাই যাব হোৱাটসঅ্যাপ গ্ৰুপটো আপোনালোকে মিছ নকৰিব তাতে সকলো আপডেট টাইম টু টাইম পাই থাকিব কাৰণ আমাৰ চেনেলত বিভিন্ন ধৰণৰ বেলেগ নিউজো আহি থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্টৰ ভিডিও মিছ হৈ যাব পাৰে তো এইখিনি আছিল ধন্যবাদ